গুড মৰ্ণিং বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি গৈ আছোঁ পূৰা টমটম খানা খাবৰ কাৰণে, মানে টমটম পিকনিক খাবৰ কাৰণে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ ফালে দি থাকিব পাৰোঁ। আৰু মোৰ লগত আহিছে কাজু, বিশাল আৰু নৱজ্যোতি আৰু গৌতম। আমি টমটমেদি পিকনিক খাবৰ কাৰণে আহি আছোঁ। আহি আমি এখন দলং পাইছোঁ। এইটো গৌতম মোৰ লগতে বহি আছে, সি টমটম চলাই আছে। তো বন্ধুসকল, আমি আহি থাকোঁতে এটা চিনেৰী দেখা পালোঁ, য'ত কেইটামান ল'ৰা ছোৱালী আৰু এজনী মাইকী মানুহে মাছ ধৰি আছে নলাত। তো আমি সেইখিনি দেখা পালোঁ আৰু ৰাস্তাৰ কাষত এডাল ডাঙৰ গছ পৰি আছিল, সেইডাল পাৰ হৈ আহিলোঁ। তো আমি চিধা গৈ আছোঁ পূৰা পাহাৰটো ফালে, আৰু অলপমান যোৱাৰ পিছত আমি পাহাৰটো পাই যাম। এইটো এটা নামঘৰ, ইয়াত কিবা কিবি প্ৰগ্ৰাম হয়। ফাইনেলি বন্ধুসকল, এইখিনি হৈছে বেলতলা বুলি কয়, আৰু আমি গৈ আছোঁ পিকনিক খাবৰ কাৰণে শিৱকুণ্ডত। তো আমচৰি শিৱকুণ্ডত আমি পিকনিক খাব যাম। আৰু এইফালে কি ধুনীয়া এখন চাহ বাগিচা, কি ধুনীয়া এটা ভিউ, কিমান ধুনীয়া লাগিছে দেখি বন্ধুসকল, চাওক। তো বন্ধুসকল, আমি যোনটো ৰাস্তাৰে যাম, আৰু ৰাস্তাটোত অলপ প্ৰব্লেম আছিলে, পুল এটা আছিলে, তাত পুলটো অলপ ভাঙিছিলে কাৰণে নতুন পুল বহাবৰ কাৰণে মাটি চাটি খান্দা হৈ আছিলে। তো আমি ঠেলি কৰি লৈ টমটমত আকৌ উঠি ল'লোঁ। তো ধুনীয়াকৈ আৰম্ভ কৰিলোঁ আকৌ জাৰ্ণি আমাৰ। তো বন্ধুসকল, মানে কি হ'ল, লগৰবিলাকে ক'লে বাইককেইখনকে লৈ যাওঁ নেকি। তাৰপৰা বাইককেইখন লৈ গ'লে ভাল নালাগিব বন্ধুসকল। বাইক লৈ গ'লে সেই আগৰ দিগি কেনেকৈ গৈছে তিনিটা, তেনেকুৱা লাগিব। কিন্তু আমি ভাবিলোঁ টমটমখন লৈ যাওঁ, টমটমখন লৈ গ'লে ফিল্ডটোৱে বেলেগ হ'ব ন, ধুনীয়া লাগিব, যাই ভাল লাগিব, ধুনীয়া এটা ভিউ দেখা পাম, কি ধুনীয়া লাগিব। বন্ধুসকল, এইফালে এখন ধুনীয়া ফুটবল ফিল্ড পাইছোঁ, আৰু ইয়াত বোলে ধুনীয়াকৈ ফুটবল খেলা হয়, আৰু ইয়াত কিবা প্ৰগ্ৰামো পতা হয় ধুনীয়াকৈ, কালী পূজা কিবা এনেকৈ পতা হয়। এইফালে এখন ধুনীয়াকৈ নাৰিকল আৰু তামোলৰ বাগান দেখা পাইছোঁ। এইফালে আকৌ এইটো হৈছে শনি মন্দিৰ। এইটো শনি মন্দিৰ, কি ধুনীয়া এটা ৰং কৰি, কি ধুনীয়া এটা পৰিৱেশত আছে। শনি মন্দিৰটো পূৰা টাৰ্ণিঙত হয়। বন্ধুসকল, এইটো হৈছে ফৰেষ্ট অফিচ, আৰু আমচৰিখন যিহেতুকে বন্ধুসকল পাহাৰীয়া এলেকা হয় আমচৰিখন। কিমান ধুনীয়া লাগিছে আঁতৰৰ পৰা দেখি। এইখনেই হৈছে আমচৰি বজাৰ, আৰু চিধা গ'লে বসুন্ধৰী মন্দিৰ পাম, আৰু আমি ৰাইট ছাইডে গ'লে আমি আমাৰ খানা খোৱা জেগাডোখৰ পাম, শিৱকুণ্ড। এতিয়া আমি ৰাইট ছাইডে ঘূৰিছোঁ। এইকেইটা আকৌ আমাৰ লগৰ ওলালহি, সিহঁতকেইটা দোকানত ৰখিছে আৰু কিবা কিবি ল'ব বোলে। বন্ধুসকল, ইহঁতকেইটা মানে পূৰা ফূৰ্তি, আৰু খানা খাম, পূৰা ফূৰ্তি, পূৰা জমনি কৰি আহিছে পিছফালে। তো বন্ধুসকল, পিছফালে ৰাস্তাটো দেখিছে, কিমান একদম জংঘল পূৰা। এইফালে আকৌ ফৰেষ্ট এৰিয়া লেখা আছে। এইফালে চিধা গ'লে একদম বহুত জংঘল বন্ধুসকল। হাতী যদি মানে ফ্ৰণ্টৰ পৰা ঘপকৈ ওলাই আহে, কোনো ক'ব নোৱাৰি, কোনো সময়ত হাতী ওলাই আহিবও পাৰে, ঠিক নাই। জংঘলটো যিমান জংঘল। সেয়া আমি পাইছোঁহি আৰু শিৱকুণ্ড। তো বন্ধুসকল, জংঘল বুলি ক'লে ভয়ো লাগে, কিন্তু জংঘলত খানা খাই বেছি ভাল লাগে। সেইকাৰণে আমি আহিছোঁ জংঘলৰ ৰাস্তা দি। তো বহুত ধুনীয়া। এইটো ৰাইট ছাইডে গ'লে আমি এইটো ওপৰলৈ যাব পাৰিম। তো লেফ্ট ছাইডে ঘূৰি দিলে আমি শিৱকুণ্ড পিকনিক প্লেচত যাব পাৰিম ধুনীয়াকৈ। এয়া সিহঁতকেইটা আকৌ ঘূৰি আহিল, সিহঁতে বোলে ওপৰত যাব। তো বন্ধুসকল, চবফালে একদম মানুহে মানুহ, পিকনিকৰ জংঘলো আছে, তথাপিও আমি পাই গ'লোহি। আৰু আমি পাই কিনে বঢ়িয়াকৈ ইফালে সিফালে চাইছোঁ কোনখিনি জেগাত খাব পাৰি, খানাটো খালে ভাল হ'ব। এইফালে দেখিলোঁ পূৰা গৰুৱাকৈ পূৰা ঘাঁহ খাই আছে, আৰু এইফালে ইয়াক নমাব দিলোঁ বস্তুখিনি। এইটো ধুনীয়াকৈ গৌতমে বস্তুখিনি নমাই আছে আৰু। তো বন্ধুসকল, বাৰিষা দিন নহয়, চাৰিও চাইডে পূৰা জংঘলেই হৈছে, তথাপিও বৰষুণ পৰি আছে, তথাপিও খাবই লাগিব খানা, জংঘলত খাম বুলি আহিছোঁ যেতিয়া। তো ইফালে ইহঁত দুটাক পঠিয়াই দিছোঁ পূৰা আগত জেগাডোখৰ চাবৰ কাৰণে। তো সিহঁতে জেগাখিনি চাই আমাক যদি ভাল লাগে সিহঁতে মাত দিব, আমি তাৰপৰা ইয়াৰ পৰা তালৈ যাম চাগে। ফাইনেলি বন্ধুসকল, সিহঁতে মাত দিলে, আৰু আমি ইয়াৰ পৰা এতিয়া বস্তুখিনি লৈ পেলাই আকৌ সিহঁতৰ ওচৰত যাম। তো সেইখিনি জেগাখিনি অকণমান বেছি জংঘল, সেইখিনিত অকণমান ভাল জেগাখিনি, সেইকাৰণে সেইখিনিতে ধুনীয়াকৈ খাম বুলি আৰু ইহঁতক গাড়ীখনত আকৌ বস্তুখিনি উঠাই লৈ ধুনীয়াকৈ আমি যাম বুলি ওলাইছোঁ। তালৈকে যাওঁ বোলো, সিহঁতকেইটা গৈ আগত ৰখি আছে। তো ভালেই জেগাখিনি, পিছফালে মানুহে খানা খাই আছে। তো অকণমান পাথৰ চাথৰ ওচৰত সুবিধা হ'লে, পানী সুবিধা হ'লে বেছি ভাল হয় আৰু। তো এইফালে আহি পালোহি, আৰু কাজুক লগাই দিলোঁ গাঁত খান্দিবৰ কাৰণে।
তো মই মানে মাংস মাছখিনি উলিয়াই পেলাই গাড়ীৰ পৰা উলিয়াই আছোঁ আৰু চৰিয়াত থৈছোঁ। থৈ পেলাই কি কৰিব লাগিব এইটো তাক সুধিছোঁ আৰু মই ইমান নাজানো, মাছ মাংস বনাবও নাজানো। তো সিহঁতকে কৰিব দিছোঁ গোটেইখিনি। তো বন্ধুসকল, নৱজ্যোতি মানে একদম ঘৰত ভাত দালি বনোৱা এক্সপাৰ্ট হয়, পাকঘৰত বেছিকৈ সোমায় সি। সেইকাৰণে তাকে লাগিব দিছোঁ। কাজুৱে মানে মাংস বনাই বেছি ভাল পায়, তো তাক মাংসখিনি বনাব দিছোঁ। খাই ভাল পায় যেতিয়া বনাই ভাল পাব লাগিব ন, সেইকাৰণে দুইটাকে লাগিব দিছোঁ। পূৰা দুইটাই গাঁত খানাত ব্যস্ত একদম পূৰা। তো মই চচ টচ যিখিনি লাগে আৰু যোগালী হিচাপে গোটেইখিনি অনা নিয়া কৰি আছোঁ আৰু। তো বন্ধুসকল, ফাইনেলি আমাৰ চৌকা জ্বলোৱা হৈ গ'ল আৰু চচ বহাই দিলোঁ, চাউল ধুই বহাম এতিয়া আৰু। তো ভাত এনেকেই আমাৰ বনোৱা হৈ আছে। ইহঁতকেইটাক পঠিয়াই দিছোঁ বন্ধুসকল একদম পূৰা চাউল ধুবৰ কাৰণে, জুইত পঠিয়াই দিছোঁ। দুইটা ধুমা ধুম গৈছে, ভাল জেগা এডোখৰ চাই পেলাই ধুনীয়াকৈ চাউলখিনি ধুই কৰি লৈ আহিব আৰু। বন্ধুসকল, ধুনীয়াকৈ চাউল তাউল ধুই আনি আমি বহাই লৈ ধুনীয়াকৈ আমি গোটেইকেইটা বহি লৈছোঁ। আৰু এতিয়া অপেক্ষা মাথোঁ ভাত হোৱাৰ কাৰণে। ধুনীয়াকৈ বহি লৈ মানে আলোচনা কৰি আছোঁ, ইয়াৰ পিছত কি বনাম, কেনেকৈ বনাম, কি কৰিম। আৰু নৱক মানে ধুনীয়াকৈ এছাৰিডাল দি পেলাই থৈ দিছোঁ। ওচৰৰ পৰা মানে গৰুবিলাকে আহি থাকে, গৰু চৰু এনেকৈ। তো গৰু খেদিবৰ কাৰণে বন্ধুসকল নৱক মানে ধুনীয়াকৈ এছাৰিডাল দি থিয় কৰাই থৈ দিছোঁ। আৰু আমি মানে আলোচনা কৰি আছোঁ, ভোক লাগিছে কি খাম। তাৰপৰা ধুনীয়াকৈ দোকানৰ পৰা বোলো কিবা এটা আনি খাই লওঁ। তো বন্ধুসকল, গোটেইকেইটাই আলোচনা কৰিলোঁ পূৰা চিংৰা খাম বুলি। তো চিংৰা কাৰণে মানে পইচা বিচাৰিলোঁ গৌতমক। গৌতমে পইচা নিদি পূৰা মাথা খজুৱাই আছে, পইচা নিদিওঁ নিদিওঁ কৰি আছে সি, মানে তামাম মাথা খজুৱাই আছে সি। দিওঁ নিদিওঁ এনেকৈ কৰি আছে বন্ধুসকল। তো বন্ধুসকল, মোৰ মানে একে অসহ্য আৰু মানে সেইকাৰণে বোলো পানী বটলটোকে অলপ পানী খাওঁ। মানে ওচৰত দোকান নাছিল ন, দোকানৰ ওচৰত যাবৰ কাৰণে অকণমান দূৰ যাব লাগিব। সেইকাৰণে বন্ধুসকল পানীকে খাই লওঁ বুলি থাকিলোঁ। আৰু পানী খাই থকা অৱস্থাতে আকৌ ই ক'লে কি চচটোত বোলে পানী অলপ কমিছে। তো বন্ধুসকল পানী বটলটো লৈ আহিলোঁ আৰু মই আনিলোঁ আৰু কাজুক আনিব দিছিলোঁ, সি ক'লে মোকে যাবৰ কাৰণে, সেইকাৰণে মই আনিলোঁ বন্ধুসকল। আৰু আনি পেলাই পানী বটলটো মই ধুনীয়াকৈ ঢালি দিলোঁ চচটোত। তো বন্ধুসকল, গৌতমক কওঁতে গৌতমে মানে লাষ্টত গৌতমৰ পকেটৰ পৰা পইচা ওলাল। আৰু পইচাটো গৌতমৰ পকেটৰ পৰা ওলাই বিশালৰ হাতত দিছে আৰু। তো বিশালে পইচাটো লৈ ল'লে। এতিয়া লৈ পেলাই বিশালে ধুনীয়াকৈ পকেটত ভৰাই থৈ দিব। আৰু তাৰপিছত সি মানে চিংৰা আনিব যাব আমাৰ কাৰণে। এতিয়া বিশালে আমাৰ কাৰণে চিংৰা আনি দিলে আৰু আমি চিংৰা খাই আছোঁ। আৰু সিহঁতকেইটাই বোলে কি হ'ল, হোটেলতে মানে চিংৰাটো খাই দিলে। তাতে খাই পেলাই আহিলে আৰু আমাৰ কাৰণে, মোৰ আৰু কাজুৰ কাৰণে চিংৰা আনিলে। আৰু আমি দুয়োটাই ধুনীয়াকৈ চিংৰা খাই আছোঁ। আহি পাই গৌতমে পূৰা মোবাইল টিপাত ব্যস্ত, মানে সি মোবাইল চাই আছে একে পূৰা। তলৰ পৰা মানে ওপৰলৈ মূৰেই নকৰে বন্ধুসকল। এইফালে বিশালে মানে আমাক কৈ থাকে কিবা বেছিকৈ খাইছোঁ বুলি কৈ থাকে। তো এইফালে নৱজ্যোতি পূৰা ভাতৰ লগত ব্যস্ত, খাই বৈ লৈ পূৰা ভাত বনোৱাত ব্যস্ত। তো বন্ধুসকল, মানে কি হয়, খানা খাব গ'লে মানে কি হয়, চাহ বা এনেকৈ কিবা চিংৰা টিংৰা খাবলৈ পালে ভাত খোৱাৰ আগত ভাল লাগে আৰু। ধুনীয়াকৈ বহি লৈ কিবা এটা খাব পালে মানে বেছি ভাল লাগে। তাত খোৱা মজাটোৱে বেলেগ, ঘৰত বা হোটেলত খোৱা মজাটো এক্সট্ৰা থাকে আৰু তাত খোৱা মজাটো এক্সট্ৰা থাকে। এইফালে আকৌ ভাত হৈ গ'ল বন্ধুসকল। তাৰপিছত মানে কি হ'ল, মোক ক'লে কি পাপৰখিনি ধুনীয়াকৈ ভাগিব দিলে। মই ধুনীয়াকৈ ভাজ কৰি মানে পাপৰখিনি ঠিক কৰিলোঁ। ঠিক কৰি পিঁয়াজ চিয়াজ এনেকৈ যি বস্তু আছে এক্সট্ৰাকৈ সেই কাটা মানে চালাড তালাড খাবৰ কাৰণে যিখিনি আছিলে সেইখিনি বস্তু মানে মই যোগাৰ কৰি আছোঁ বন্ধুসকল। আৰু এইফালে কাজু গৈছে পূৰা মাংসখিনি চাবৰ কাৰণে।
এইফালে বিশাল মানে কি হয়, সি মানে বহুত কাম কৰি থকাৰ মাজতো মানে মোবাইলটো অকণমান চাবলৈ লাগেই তাক বন্ধুসকল। সেইকাৰণে মানে সি মোবাইলটোকে চাই আছে আৰু এইফালে কাজুৱে পূৰা মাংস লৰাই আছে। মাংস দি মানে পূৰা ভাজিছে আৰু যিমানটো ভাজিব সিমানটো ভাল হ'ব ন, হাঁহৰ মাংস হয়। এইফালে আকৌ ইহঁতকেইটা কি হ'ল, ইহঁতকেইটাই আকৌ বন্ধুসকল পূৰা গা ধুব যায় বোলে, পূৰা জুৰিত গা ধুব বোলে। সেইকাৰণে ধুনীয়াকৈ যাব দিলোঁ। মই বোলো ততে গৈ থাক, মই পিছে পিছে গৈ আছোঁ। তো গৌতম আৰু নৱজ্যোতি আৰু বিশাল গৈছে। বিশালে গা নোধোৱে বোলে, কিন্তু নৱজ্যোতি আৰু গৌতম গা ধুব। তো এইফালে ইহঁত দুটা পূৰা গা ধুইছে, গৌতমে পূৰা পানী সিঁচি আছে। বন্ধুসকল নলা পানী ন, বহুত ঠাণ্ডা হয়। এই বঢ়িয়াও আছে আৰু থাকি দুইটা। গৌতমে কিন্তু সাঁতুৰিব নাজানে বন্ধুসকল। সেইকাৰণে সি সাঁতুৰিব লাগে উল্টাকৈ সাঁতুৰি আছে ওপৰলৈ মূৰ কৰি। তো বন্ধুসকলে একদম পূৰা গা ধুইছে সি, বালি মাজি মাজি গা ধুইছে। এইফালে আকৌ বিশালে ক'লে বোলে আগত এডোখৰ ভাল জেগা আছে, তো সেইডোখৰ জেগালৈ যাওঁ বুলি ক'লে, সিফালে নলাৰ ভিতৰত। তো বন্ধুসকল সিহঁতকেইটা পূৰা বিশালে পানী মাৰি দিছে, গৌতমে পূৰা বালি দি পূৰা মানে গৌতমক মাজি দিছে বন্ধুসকল, একদম পূৰা মাজি দিছে, বগা হয় যদি হওক মানে। এইফালে আকৌ ফাইনেলি বন্ধুসকল আমাৰ খানা ৰেডি হৈ গৈছে, পূৰা ধুনীয়াকৈ বিশালে বাঢ়ি আছে, ভাত পানী ধুনীয়াকৈ বাঢ়িছে আৰু বিশালে মাংসটো দি আছে। কাজু হওক, গৌতম, নৱজ্যোতি ধুনীয়াকৈ বহি গৈছে। মোৰ থালখনো বন্ধুসকল বাঢ়িছে ধুনীয়াকৈ, মই বহিম আৰু ধুনীয়াকৈ। এইফালে আকৌ বন্ধুসকল কি হয়, গৌতম মানে খানা বুলি ক'লে অকণমান সি ফাৰ্ষ্ট, সেইকাৰণে কি হয় কাৰোলৈ ৰখিব নাই, সি মানে পটাপট খাব আৰম্ভ কৰিলে আৰু এই পূৰা খাই পূৰা পাপৰ খাব লৈছে সি মানে। তো দেৰি নকৰি বন্ধুসকল ময়ো বহি যাওঁ খানাত। আপোনালোকে আমি খানা খোৱা চাওক, আমি কেনেকৈ খানা খাওঁ। এইফালে মই ধুনীয়াকৈ বহি ল'লোঁ আৰু এইফালে নৱজ্যোতিয়ে ধুনীয়াকৈ মাংস বাঢ়ি দিছে আৰু বিশালে মানে মাংস বাঢ়ি তাৰ অলপ হাতখন বিষাই গ'লগৈ বোলে মাংস বাঢ়োতে। তো সেইকাৰণে ফাইনেলি আমাৰ খানা খোৱা হৈ গ'ল বন্ধুসকল। আৰু আমি বাটত যিকেইটা লগ পাইছিলোঁ, আমাৰ লগৰ ল'ৰাকেইটা, সিহঁতো আহি পাই গ'ল। এই দুটা ধুনীয়াকৈ বহি আছে টমটমত। তো সিহঁতেও ভাতটো খাই দিলে আৰু এইফালে এইটো আকৌ ভাত খাই লৈ হাগিব গৈছে। তাৰ আকৌ লেট্ৰিন লাগিল বন্ধুসকল, সি আকৌ গামোচা পিন্ধি হাগিব গৈছে। বন্ধুসকল এতিয়া আমি খানা চানা খাই হ'ল আৰু এতিয়া চাফা তাফা কৰি এতিয়া আমাৰ ডেন্স হ'ব। অকণমান চাওক আপোনালোকে আমাৰ ডেন্সটো। তো বন্ধুসকল আজি আমাৰ পিকনিক খোৱা হৈ গৈছে আৰু ধুনীয়াকৈ আমি খাই বৈ কিনে ধুনীয়াকৈ ল'লোঁ আৰু এতিয়া বস্তু বাহানিখিনি থোপাই লৈছোঁ ধুনীয়াকৈ। এতিয়া যাব ওলাইছোঁ আৰু আমি। এইফালে নৱজ্যোতি আৰু কাজুৱে ধুনীয়াকৈ বস্তুবোৰ মানে সামৰি আছে আৰু ইফালে ধুনীয়াকৈ গৌতমে গাড়ীত বহি আছে। আৰু এইটো দেখিছে বন্ধুসকল, ই ধুনীয়াকৈ ছোৱালীজনী পলুৱাই নিব। তো আপোনালোকে ধুনীয়াকৈ ছোৱালীজনী চাব আৰু কাকনো পলুৱাই নিছে সেইটোও চাব। তো আজিলৈ বাই বাই। আমি কইনালৈ গৈ আছো, আমি কইনালৈ গৈ আছো। পিছে পিছে